নমস্কাৰ মই সাংবাদিক পংকজ আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ এটা খুবেই চাঞ্চল্যকৰ তথা ভয়ংকৰ খবৰ। দিন দুপৰতে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ এটা প্ৰান্তত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হ'বলগীয়া হ'ল। এজন লোক আহত হৈছে, আন এজন লোক আপোনালোকে মোৰ পিছফালে দেখি আছে সেই স্থান, আৰু সেই স্থানতে বনৰীয়া হাতীয়ে জংঘলৰ পৰা ওলাই আহি লোকজনক আক্ৰমণ কৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত লোকজন পলাবলৈ সক্ষম নহ'ল। তাৰ পিছত বনৰীয়া হাতীয়ে গছকি মাৰি পেলাই লোকজনক, আহত হৈছে আন এজন লোক। তো সবিশেষ তথ্যৰ বাবে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। তো ইতিমধ্যে আপোনালোকক জনালোঁ যে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা প্ৰান্তত বনৰীয়া হাতীৰ আক্ৰমণত ইতিমধ্যে এজন লোকে অকালতে মৃত্যু সাৱটি ল'বলগীয়া হৈছে, আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে 50 ঊৰ্ধৰ আন এজন লোক। তো এই ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিছু সময় পূৰ্বে এনেধৰণে দিন দুপৰতে বনৰীয়া হাতীয়ে জংঘলৰ পৰা ওলাই আহি গৰু চাবলৈ যোৱা লোকজনক আক্ৰমণ কৰে আৰু তাৰপিছতে লোকজন অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হয়। বেয়াকৈ আক্ৰমণ কৰা পৰিলক্ষিত হ'ল লোকজনক। সেই দৃশ্যাংশ আছে, কিন্তু সেই দৃশ্যাংশ আপোনালোকক দেখুৱাব নোৱাৰোঁ যিহেতু কিছু গাইডলাইন আছে, কিন্তু সবিশেষ মই আপোনালোকক দি আছোঁ। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ দেওশিলাৰ ওচৰৰ যি বাখৰাকুটি গাঁও আছে, সেই বাখৰাকুটি গাঁৱতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটি। আপোনালোকে স্ক্ৰীণত দেখি আছে সেই স্থানতে এই লোকজনক বনৰীয়া হাতীয়ে জংঘলৰ পৰা ওলাই আহি আক্ৰমণ কৰে। নিহত হোৱা লোকজনৰ নাম হৈছে পদ্মলোচন ৰাভা। পুনৰবাৰ জনাই দিছোঁ, বনৰীয়া হাতীৰ আক্ৰমণত কিছু সময় পূৰ্বে নিহত হোৱা লোকজনৰ নাম পদ্মলোচন ৰাভা আৰু তেওঁৰ বয়স প্ৰায় 35 বছৰ হ'ব বুলি জানিব পৰা গৈছে। মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশ আপোনালোকক দেখুৱাই দিছোঁ। আনহাতে সেই একেটা বনৰীয়া হাতীৰে আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে প্ৰায় 55 বছৰীয়া নবীন ৰাভা নামৰ আন এজন লোক। পুনৰবাৰ জনাই দিছোঁ, নবীন ৰাভা নামৰ আন এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বনৰীয়া হাতীৰ আক্ৰমণত। এই ঘটনা খবৰ পোৱা মাত্ৰকে গাঁৱৰ যিসকল লোক আছে তেওঁলোকে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আহত লোকজনক ৰংজুলীস্থিত যি চিকিৎসালয় আছে সেই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে তেওঁৰ অৱস্থা অতিকৈ সংকটজনক হোৱাত তেওঁক ৰংজুলীস্থিত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছতে উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। তো স্ক্ৰীণত আপোনালোকে দেখি আছে ইতিমধ্যে ঘটনাস্থলীত ধূপধাৰা আৰক্ষী দল লগতে বন বিভাগৰ লোকসকল আহি উপস্থিত হৈছে। তেওঁলোকে প্ৰাথমিক তদন্ত কৰি আছে। ইতিমধ্যে তেওঁলোকে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰাৰ বাবে যোজা চলাইছে। তো এটা আতংকময় পৰিৱেশ। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ যি সংঘাত, সেই সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। এজনৰ পিছত এজনকৈ লোক নিহত হ'বলগীয়া হৈছে বনৰীয়া হাতীৰ আক্ৰমণত। মন্তব্য আছে, সেয়া শুনাইছোঁ। কথাকথি সপ্তম খণ্ডৰ বাখাখুটিত বনৰীয়া হাতী মানুহ মাৰিছিল। হয়, কি নাম? পথাৰত মানে গৰু চাবলৈ আহিছিল। যিজনে মানে বন্য বস্তুৱে মাৰিছে তেওঁৰ নাম হৈছে পদ্মলোচন ৰাভা, পিতা সুৰেশ ৰাভা, আৰু এজন আঘাতপ্ৰাপ্ত হৈছে। তেওঁ এখন ভৰি ভাঙিছে। এতিয়া বৰ্তমান গোৱালপাৰাত চিভিল হস্পিটেলত চিকিৎসাধীন হৈ আছে। কি নাম তেওঁ? নবীন ৰাভা। হাতী কেইটা আছিল? হাতী এটাই আছিল।